যে প্ৰায় বড়ো জাতি হিচাপে প্ৰায় 50 বছৰ সংগ্ৰাম কৰাৰ পিছত আমি 3টা চুক্তি কৰিলোঁ 1993 চনত BSC চুক্তি 2003 চনত BTC চুক্তি আৰু 2020 চনৰ আজিৰ তাৰিখত BTR চুক্তি। এই 3টা চুক্তিৰ জৰিয়তে আমি ক্ৰমান্বয়ে এটাৰ পিছত এটা এনেকৈ আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছোঁ। যিটো তৃতীয়বাৰ চুক্তি কৰিলোঁ আমি NDP হিচাপে ভাবিছোঁ আৰু NDP জইণ্টলি আমি ভাৰত চৰকাৰ অসম চৰকাৰৰ যি চুক্তি কৰিছোঁ তাৰ ফল হিচাপে আমি BTR চুক্তি পালোঁ। আৰু এই ভাৰতীয় সংবিধানৰ 6ম অনুসূচীৰ আধাৰত কৰা হৈছে। 2003 চনৰ যিটো চুক্তি আছিল কিন্তু ভাৰতীয় সংবিধানৰ 6ম অনুসূচীৰ ব্যৱস্থাতে আছিল, কিন্তু 2003 চনৰ চুক্তিৰ যিখিনি অধিকাৰ আমি পাইছিলোঁ তাৰ পৰা কেইটামান বিশিষ্ট পাৱাৰ আৰু এৰিয়া এক্সটেনশ্যন কথাখিনি ইয়াত আহিল। সেইকাৰণে BTR চুক্তি BTC চুক্তিতকৈ কিছু বেছি অধিকাৰ আমি সাব্যস্ত কৰিবলৈ সক্ষম হৈছোঁ। আৰু চুক্তি স্বাক্ষৰ কৰাৰ পিছত আমি যোৱা 5টা বছৰ BTR চুক্তিৰ গাঁতিত থাকিবলৈ সুযোগ পালোঁ, ৰাইজে আমাক সুবিধা দিলে। আৰু এই 5 বছৰ যিহেতু আমাৰ BTR চুক্তি 5 বছৰ হৈ গ'ল আৰু 5 বছৰৰ ভিতৰত আমি চুক্তি স্বাক্ষৰকাৰী হিচাপে জনসাধাৰণৰ মাজত সেৱা কৰাৰ কাৰণে যিখিনি সুবিধা পাইছোঁ, এতিয়া জনসাধাৰণক যিখিনি সুবিধা দিবলৈ সক্ষম হৈছোঁ আমি সন্তুষ্ট। বিশেষকৈ এটা সময়ত আমাৰ অনুভৱ আছিল যে সশস্ত্ৰ সংগ্ৰাম বিনে একো সমস্যাৰ সমাধান নহয়। যিহেতু ভাৰত চৰকাৰ এটা সময়ত বৰ্তমান চৰকাৰৰ কথা মই ক'ব জনা নাই, ক'ব খোজা নাই, কিন্তু আগৰ চৰকাৰসমূহৰ সময়ত দেখা গৈছিল যে গণতান্ত্ৰিক আন্দোলনবিলাকত চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিল। আৰু সেইকাৰণে অকল বড়োসকলে অন্যান্য জনগোষ্ঠীৰ লোকসকলেও সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ বাধ্য হৈছিল। পাঞ্জাৱত সশস্ত্ৰ সংগ্ৰাম হৈছিল, এতিয়াও নক্সালাইট সংগ্ৰাম চলি আছে। আমাৰ উত্তৰ পূব ভাৰতত মেঘালয়ত সশস্ত্ৰ সংগ্ৰাম আছিলে, মিজোৰামত এটা সময়ত হৈছিল, নাগালেণ্ডত এতিয়াও হৈ আছে, অসমতো ক্ষীণভাৱে হ'লেও এতিয়াও ভাল কৰাৰ সমস্যাখিনি আছে। কিন্তু বৰ্তমান চৰকাৰে গোটেই সশস্ত্ৰ সংগ্ৰাম কৰাখিনিৰ লগত আলোচনা কৰি সমাধান কৰাৰ এটা প্ৰচেষ্টা লৈছে। তাৰ ফলত আমি NDP হিচাপে 2020 চুক্তি স্বাক্ষৰ কৰি শান্তিৰ এটা বাতাবৰণ সৃষ্টি কৰি সক্ষম হ'লোঁ। আৰু সেইকাৰণে আচলতে 2020 চনৰ যিটো চুক্তি বড়োসকলৰ লগত, সেইটো NDPক টাৰ্গেট কৰি চৰকাৰে চুক্তি স্বাক্ষৰ কৰিছে। কাৰণ বড়ো অনলাইন অঞ্চলত যদি NDP শান্তি প্ৰচেষ্টাত নাহে, চৰকাৰৰ লগত বুজাবুজিত নাহে, তেতিয়াহ'লে ইয়াত শান্তি স্থাপন কৰা সম্ভৱপৰ নহয়। সেইকাৰণে যিহেতু ভাৰত চৰকাৰ শান্তিৰ স্বাৰ্থত কাম কৰিলেই কিবা কৰিছে, গোটেই ভাৰতত শান্তি আনিবৰ কাৰণে এটা চেষ্টা লৈছিল, মনোভাৱ লৈছিল। আৰু তাৰ ফলত বিভিন্ন সশস্ত্ৰ সংগ্ৰাম কৰাবিলাকৰ লগত আলোচনা কৰি সমাধান কৰাৰ চেষ্টা কৰি আছিল, আৰু এতিয়া চেষ্টা অব্যাহত আছে। জম্মু কাশ্মীৰত কিছু হ'লেও শান্ত পৰিৱেশ আহিল, আৰু আমাৰ বিশেষকৈ অসমত যথেষ্ট শান্তিৰ পৰিৱেশ আহিল। আৰু কিয়নো ভাৰত চৰকাৰে বৰ্তমান যিটো চৰকাৰ তেওঁলোকে উপলব্ধি কৰিছে যে শান্তি নহ'লে উন্নয়ন সম্ভৱপৰ নহয়। সেইকাৰণে বড়োলেণ্ড অঞ্চলত যিহেতু প্ৰায় 50 বছৰ ধৰি সংগ্ৰাম চলি আছিল, ফলত ইয়াত উন্নয়ন বাধাগ্ৰস্ত হৈছিল, বহু অঞ্চলৰ পৰা পিছ পৰি আছিল, শিক্ষাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, অন্যান্য দিশত পিছপৰা আছিল। আৰু সেইকাৰণে এই পিছপৰা অঞ্চল কেনেকৈ আগুৱাই নিব পাৰি, কেনেকৈ বিকাশ ঘটাব পাৰি, এইখিনি অঞ্চল বিভিন্ন জনগোষ্ঠীৰ মাজত কেনেকৈ বুজাবুজি আনিব পাৰি, কেনেকৈ শান্তি স্থাপন কৰিব পাৰি, সেই কথাখিনি উপলব্ধি কৰিয়ে বিশেষকৈ NDPৰ সমস্যাটো সমাধান কৰাৰ স্বাৰ্থত এই চুক্তি কৰা হৈছিল। আৰু যিহেতু NDPৰ এজন সদস্য হিচাপে, সংগ্ৰামী হিচাপে এই চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে মই আছিলোঁ, আৰু সেইকাৰণে চুক্তি স্বাক্ষৰ কৰাৰ পিছত আমি অন্ততঃ 5টা বছৰ BTR অঞ্চলত সম্পূৰ্ণ শান্তিৰ পৰিৱেশ আমি পাবলৈ সক্ষম হ'লোঁ। আৰু ইয়াত বিশেষকৈ ধন্যবাদ দিব লাগিব মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া, আফচুৰ নেতৃত্বত থাকি NDP আৰু চৰকাৰৰ মাজত চুক্তি স্বাক্ষৰ কৰিবৰ কাৰণে যিখিনি প্ৰচেষ্টা লাগে, সেইখিনি তেখেতেও সহযোগী হিচাপে কাম কৰি যথেষ্ট তেখেতৰ অৰিহণা থকাৰ কাৰণে এই চুক্তি সম্ভৱপৰ। আৰু আজি আমি যথেষ্ট শান্তি পৰিৱেশত আছোঁ, সুখী যে BTR অঞ্চলত শান্তি হ'ল আৰু
উন্নয়নৰ কাম আৰম্ভ হ'ল আৰু যি আৰম্ভ হৈছে সি দ্ৰুতগতিত আগবাঢ়ি গৈ থাকিব। আচলতে কথাখিনি মোক শান্তিৰ দূত হিচাপে পঠোৱা হৈছিল যে মই কিবা ব্যক্তিৰ কাৰণে যাব নোৱাৰিম আৰু মোৰ পৰিৱৰ্তন মোক অলৰেডি আমাৰ ৰঞ্জিত বসুমতাৰী ফেৰেংগা তেখেতক পঠোৱা হৈছিল আৰু তাত বিশেষকৈ ছত্তীশগড় যিহেতু নক্সাল সমস্যা এতিয়াও আছে আৰু সেই সমস্যা কেনেকৈ সমাধান কৰিব চৰকাৰে ৰাস্তা বিচাৰি আছে আৰু তেওঁলোকে শুনিছে যে অসমত NDP-ৰ লগত স্বাক্ষৰ কৰি NDP-ৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ কেনেকৈ দায়িত্ব পালন কৰিছে চিন্তা দিবৰ কাৰণে আৰু তেওঁলোকে আমাৰ পৰা প্ৰতিনিধি বিচাৰিছিল আৰু আমাৰ ৰঞ্জিত বসুমতাৰীৰ নেতৃত্বত এটা টিম গৈছে তাত আৰু তেওঁলোকে নক্সাল আৰু অন্যান্য তেনেকুৱা সশস্ত্ৰ সংগ্ৰাম কৰা দলসমূহক ইয়াত গোট খুৱাই আলোচনা কৰা হৈছিল আৰু ইয়াত আমি চুক্তি স্বাক্ষৰ কৰাৰ পিছত চৰকাৰে আমাক কি কি ব্যৱস্থা দিছে আৰু সেই ব্যৱস্থাখিনি আমাক সন্তুষ্ট দিব পৰা হৈছে নাই এই কথাখিনি তেওঁলোকে ৰিপৰ্ট দিছে আৰু ইয়াত আমি আমাৰ তৰফৰ যিকেইজন তেওঁলোকে স্পষ্ট কৰিছে যে আমি চুক্তি স্বাক্ষৰ কৰাৰ পিছত চৰকাৰে আমাক সেইখিনি কিবা হিচাপে দিছে আৰু অকল ৰিহেবিলিটেশ্যনখিনি আমাৰ 4 লাখে দিছে সেইখিনি যথেষ্ট নহয়। তাৰোপৰি বিভিন্ন আমাৰ স্বনিৰ্ভৰ কৰিব তেনেকৈ ব্যৱস্থাখিনি কথাখিনি আমি কৰোঁ ফলত তেওঁলোকে সন্তুষ্ট হৈছে আৰু সেই ব্যৱস্থাখিনি তেওঁলোকে প্ৰয়োগ কৰি পাৰি তাত যি নক্সালৰ সমস্যা আৰু অন্যান্য সমস্যা এইখিনি সমাধান কাৰণে তেওঁলোকে ব্যৱস্থা ল'ব বুলি আমাক জনাইছে। আমি সুখী যে এই চুক্তি আমাৰ বিটিআৰ অঞ্চলত এটা শান্তিৰ পৰিৱেশ আছে, বিভিন্ন জনগোষ্ঠীৰ নৈতিকতা আনিছে, বুজাবুজি আনিছে, সমন্বয় আনিছে আৰু তাৰ ফলত আমি উন্নয়নৰ পিনে ঢাপলি